হাই মোৰ ইউটিউব পঢ়াসকল কেনে আছে আজি আপোনালোকক আমাৰ গাঁওখন দেখাব ওলাইছোঁ মানে যোৱা ব্লগত ইমান গাঁওখন দেখা নাই মানে বেলেগ জায়গা দেখাইছিলোঁ আজি আপোনালোকক মোৰ গাঁওখন দেখাব বিচাৰিছোঁ মানে মই য'ত বাস কৰোঁ তাত গাঁওখন দেখাব বিচাৰিছোঁ চাই থাকিব বুলি মই আশা কৰিলোঁ আৰু এইফালে আমাৰ গাঁওখন দেখাব ওলাইছোঁ আৰু ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ঘৰটো বহুত দূৰত থাকে গাইছ এইফালে মই গৈ আছোঁ পাহাৰলৈ সেইফালে দেখিছে উঠি গৈ আছোঁ মানে ঘৰবিলাক দূৰত থাকে সেইটো কাৰণে আপোনালোকক এনেকৈ গাঁওখন দেখাব নোৱাৰোঁ বা মোৰ তাত ড্ৰোন নাই ড্ৰোন দি দেখাব পৰা হ'লে বেছি ভাল আছিলে কিন্তু নাই এতিয়া বৰ্তমান সেইটো কাৰণে হাতেৰে বনাব লগা হৈছে আপোনালোকে যদি আশীৰ্বাদ কৰে ভাবোঁ মই ড্ৰোন এটা কিনিব পাম आतुर अबे है भी काम लो गाइस ये तो घर गाइस आपन देखिए अहा घर तो ये प्रथम घर तो देखा लो प्रथम घर बुली कथा ना घरे और एखिनित आमार एटो सीमा शेष आमार गाँवतो सीमा शेष और इफाले ऊपर आछे किन्तु ऊपर एघर आछे हेतु बेलेग गाँव पड़े एखिनित आमार सीमातो शेष हय और इफाले जेवरा थৈ दिছে এনেকে पिछफाले दिছে जेवरा দিব बोले সেইটো কাৰণে থৈ দিছে এফালে সীমাকে মই গৈছে এফালে phun kucing kita wanita dah nang phun है guys এটা ঘৰ দেখাই দিছো আৰু বেছিকে নেদেখাও दोनों इन दाम पो गाइस এইফালে এপাক ঘূৰি আহিলোঁ এইফালে আছিলে এইফালে পৰা আহিলোঁ মই এইফালে পৰা আহিলোঁ এই মই গৈ আছোঁ এইফালে গাইস ৰাতি ইয়াতে শুইছিলোঁ এইটো ঘৰতে শুইছিলোঁ মানুহ মৰিছিলে সেইটো কাৰণে 3 दिन কিবা দিন শুব লাগে আৰু মানুহ ভয় খাই বুলি কয় সেইটো কাৰণে শুব আহিছিলোঁ ৰাতি এতিয়া মই গৈ আছোঁ ঘৰৰ ফালে গাইস এফালে দোকানত ধান খুন্দি আছে ধানৰ মিল আছে এই দোকানত ধান খুন্দি আছে আৰু গাইস মই গৈছিলে এইটো ৰাস্তা দি মই আহিছে এইটো ৰাস্তা দি এতিয়া আমাৰ গাঁও আৰু বেলেগ দেখাব চেষ্টা কৰিম
গাইছ ৰ'দ পৰি আছে, মই একো দেখাই নাই। হাতী কি দেখাম, ঘৰবিলাক বহুত দূৰত দূৰত থাকে। এয়া মই ৰাস্তাত খোজকাঢ়ি গৈছোঁ। গাইছ মোৰ ঘৰৰ ওচৰত পালোহি, মই একো দেখাই নাই ৰ'দৰ কাৰণে। আপোনালোকে দেখিছে যদি ক'ব, আৰু নাই দেখা যদি ক'ব। এইটো হৈছে আমাৰ ঘৰ, এইটো খুৰাহঁতৰ ঘৰ, লগতে আছোঁ আমি, যাতে কিবা হ'লেও মাত বোল দিব পাৰে যে। গাইছ আপোনালোকে এটা পাহাৰত এটা বা দুটা ঘৰ দেখা পাব, মানে কিছুমান এটা ঘৰ থাকে, কিছুমান দুটা ঘৰ থাকে, কিছুমান চাৰিটা ঘৰ থাকে, তাতকৈ বেছি এটা পাহাৰত দেখাই নাপাব। মানে ঘৰবিলাক বহুত দূৰত দূৰত থাকে, আকৌ গোটেই বাঁহৰে বনায়। আৰু এটা কথা জানেনে, ইয়াত মাটি নিকিনে, মাটি চব মানে য'ত ঘৰ বনাব মন যায় তাতে ঘৰ বনাই দিয়ে। কাৰ হয় সেইটো নাজানো, চৰকাৰৰ নে নিজৰ সেইটো নাজানো, য'ত মন যায় তাতে ঘৰ বনাই দিয়ে। বেলেগ এটা গাঁৱত যদি থাকিব বিচৰা নাই, তেতিয়াহ'লে ইয়াতো আহিব পাৰে, তেতিয়াহ'লে বা ইয়াৰ মানুহে যদি ইয়াত থাকিব বিচৰা নাই, তেতিয়াহ'লে বেলেগ এটা গাঁৱত যাব পাৰে। কিন্তু তাত চহৰত আকৌ তেনেকৈ নহয়, যাৰ মাটি তাতে থাকিব লাগিব আৰু বেলেগত যাব নোৱাৰে। এতিয়া মই গৈ আছোঁ এই লাষ্ট ঘৰটোত, আমাৰ পাহাৰত থকা আৰু আমাৰ ফালে থকা লাষ্ট ঘৰটোত গৈ আছোঁ। সেইফালে আহি পেলাই এটা বস্তু দেখা পালোঁ। এইটো গছটো কি হয় এইটো ক'বচোন। এইটো মানে খায়, কি গছ নাজানো, কিন্তু ভিতৰৰ গুটিটো ৰঙা হয়, কিন্তু এতিয়ালৈকে মই নাজানো। এতিয়া সৰু হৈ আছে, খাব নোৱাৰে, কিন্তু কি হয় এইটো মই নাজানো, কি ফল হয়, কিন্তু ইয়াত খায়। আৰু এইফালে আহি আছোঁ, আমাৰ য'ত আগতে ঘৰটো আছিলে এইফালে আহিছোঁ মানে। আৰু এইফালে নেমু গছ আছে, এইফালে ফুলৰ গছ আছে এইফালে, এইবিলাক দেখিছে, জবা ফুলৰ গছ। আগতে ইয়াতে আছিলোঁ আমি, কিন্তু এইফালে সেইটো পাহাৰত গুচি গ'লোঁ আৰু, মানে ঘৰ বহুত দূৰত থাকে যে, সেইকাৰণে ৰাস্তাৰ ওচৰত পাম বুলি মানে গুচি গৈছিলোঁ আৰু, এইটো ৰাস্তা। এইফালে যি আছিলে এইফালে খুটা আছে, আমাৰ ঘৰৰে খুটা আছে এইফালে, এইবিলাক খুটা আছে দেখিছেনে, খুটা আছে, এয়া খুটা। আমাৰ ঘৰৰে পুৰণা ঘৰ হয়, মানে এইবিলাক খুটা থকা চাগে 10 বছৰ 20 বছৰমান হ'ল নেকি, তাৰ আগতে গৈছিলোঁ আমি। আৰু আজি আৰু গছবিলাকৰ চিনাকি কৰাই দিম, কি গছ আছে আমাৰ ৰুই থৈ গৈছিলোঁ। এইফালে নাচপতি গছ, এইটো ফুল ফুলিছে দেখিছেনে, এইটো ফুল ফুলিছে, নাচপতি লাগিব আৰু। এইফালে দাৰ্চিনি গছ, এইটো দাৰ্চিনি গছ হয়, আৰু লগতে তেজপাতৰ গছ আছে, এই ডাঙৰটো তেজপাত গছ হয়, এই ডাঙৰটো। তাৰ ওচৰ পাজৰে নাই, নহ'লে ছিঙি পেলাই দেখাব পাৰিলোঁ হয়, এতিয়া ক'লা হৈছে। এইবিলাকে আৰু লগতে কঁঠাল গছ আছিলে, এইটো ডাঙৰটো কঁঠাল গছ হয়। আৰু লগতে এইফালে বগৰী গছ আছিলে,
এইটো বগৰী গছ হয়, বগৰী গছ হয় আৰু লগতে এইটো আম গছ। ইয়াতে এৰি থৈ যোৱা 20 বছৰ হ'ল, কিন্তু জেগাবিলাক লেতেৰা হৈ গ'ল আৰু এতিয়া, কিন্তু গছবিলাক এনেকৈয়ে থাকিলে। আৰু এইফালে ৰবাব টেঙাৰ গছ আছে এইফালে, আৰু ভিতৰলৈ নাযাওঁ আৰু। গাইছ, এই তলত যে সেউজীয়া সেউজীয়া দেখা পাই আছে, এইবিলাক তিতা কেৰেলা গছ হয়। তিতা কেৰেলা পাওঁ নেকি, তাকে চাওঁ, আপোনালোকক দেখাম আৰু। গাইছ, এইবিলাক তিতা কেৰেলা গছ হয়, আৰু তিতা কেৰেলা এটা পাই গৈছোঁ। এইটো চাওক, এইটো চাওক, তিতা কেৰেলা। গাইছ, বিচাৰি বিচাৰি বহুত পালোঁ, চাওক, এসাঁজ হ'বগৈ আৰু। এতিয়া মই গৈ থাকোঁ আৰু আপোনালোকক গাঁওখন দেখাবলৈ। এতিয়া গাইছ, আহি এটা শব্দ এটা শুনা পাব, ৰ'ব 1 মিনিট, মই মনে মনে থাকিম, আপোনালোকক শব্দটো শুনাম। এতিয়ালৈকে চিঞৰা নাই বাৰু, হলৌ বান্দৰ কেইটামান থাকে, ইয়াত চিঞৰি থাকে। ৰাতিপুৱা সদায় চিঞৰা শুনা পাওঁৱেই, ইফালে পৰা আহে সদায়। মাত শুনাম, ৰ'ব 1 মিনিট। গাইছ, শুনাই দেখাই দিলোঁ। এয়াই আমাৰ গাঁও, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰি দিব। কাৰ্বি আংলং গাঁওখন কেনেকুৱা, আৰু পথাৰ আৰু গছ গছনি কেনেকুৱা, সেইবিলাক দেখাবৰ কাৰণে আপোনালোকক যদি কাৰোবাক ইচ্ছা কৰে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে। গাইছ, এয়াই আছে আমাৰ গাঁওখন। এইফালে এটা ঘৰ, আৰু এইফালে এটা ঘৰ দেখা পাইছে। এইফালে ঘৰ, আৰু এইফালেও ঘৰ আছে। এয়াই হৈছে আমাৰ গাঁও, আৰু ইমান দূৰ নাযাওঁগৈ, এনেকুৱাই আৰু ওচৰে পাঁজৰে নাই। এইটো পাহাৰত 2টা ঘৰ আছে, এইফালে 3টা ঘৰ আছে, আৰু এইফালে এটা ঘৰ আছে, আৰু এইফালে এটা ঘৰ আছে, আৰু এইফালেতো আমাৰ ঘৰে হয়। এইফালে আৰু এটা পাহাৰত 2টা 3টা 4টাকৈ থাকে, আৰু তেনেকৈ এখন গাঁও বনে। আৰু